নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'ৰ সৈতে সকলোৰে মাজত আমি আকৌ আহিলোঁ। তো ফ্ৰেণ্ডসকল সেই ভিডিঅ'টো হৈছে অসম আৰক্ষীৰ ABUB APR কনষ্টেবল এণ্ড কামাণ্ডো বেটেলিয়নৰ। চ' ইয়াৰ ওপৰত আমি এটা ভিডিঅ' গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ, কাৰণ ইয়াৰ ওপৰত আপোনালোকে নিশ্চয় জানা যে আপোনালোকৰ যিখিনি ফিজিকেল ABUB সেইখিনি শেষ হৈ গৈছে। এতিয়ালৈকে কামাণ্ডোৰ ইণ্টাৰভিউ এতিয়ালৈকে শেষ হোৱা নাই। চ' APRখিনি শেষ হৈছে। চ' মানে APR প্লাছ ABUB প্লাছ হৈছে আৰু আপোনালোকৰ কামাণ্ডো বেটেলিয়নটো মানে এক্সট্ৰাকৈ আপোনালোকৰ ইণ্টাৰভিউটো হৈ আছে। চ' যিহেতুকে মানে এইটোৰ PT টেষ্টটো বেলেগ আৰু ABUB PT টেষ্টটো বেলেগ, গতিকে বেলেগ বেলেগ হৈ আছে। এতিয়া হৈছে আপোনালোকৰ মানে ৰিটেন এক্সাম কেতিয়া হ'ব আৰু আপোনালোকৰ ভাইভাত কেতিয়া মাতিব বা এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। চ' এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত আমি আপোনালোকক জনাম, গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাওক। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, মোৰ হাতত এখন ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন আহি পৰিছে, মানে আপোনালোকৰ এক্সাম কেতিয়া হ'ব, ৰিটেন এক্সাম আৰু আপোনালোকৰ যিখিনি ফিজিকেল কাট অফ কেতিয়া দিব। চ' এখন ইম্পৰ্টেণ্ট আপডেট আহি পৰিছে মোৰ হাতত। আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, মানে প্লাছ কিমান পষ্ট একেলগে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। চ' সম্পূৰ্ণ ডিটেইলছ আমি এইটো ভিডিঅ'ত আপোনালোকক জনাম। চ' তাৰ আগতে আপোনালোকক কৈ আছোঁ, যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পাছত থকা বেলটো বজাই দিয়ক, কাৰণ যেতিয়া আমি ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকে পাই যাব। চ' ফ্ৰেণ্ডসকল, এতিয়া আমি মূল কথা আলোচনা কৰোঁ। তো ফ্ৰেণ্ডসকল, গতিকে আপোনালোকে যিমানেই পাইছা, মানে আপোনালোকৰ ABUB কনষ্টেবল বা APR কনষ্টেবল যিখিনি আপোনালোকৰ মানে যিমান মাৰ্ক পাইছা বা আপোনালোকে ফিজিকেলত কোৱালিফাইড কৰিছা, যদিহে আমি এই কথাটো আকৌ আপোনালোকক ৰিপিট কৰি কৈছোঁ, কাৰণ আপোনালোকে যদিহে 44ৰ পৰা মানে এবাভ কৰিছে মাৰ্ক, তেনেহ'লে আপোনালোকে নিশ্চিন্তভাৱে পঢ়ি থাকক, কাৰণ আপোনালোকৰ নাম আহিব পাৰে। আৰু কিছুমান জিলাতো আপোনালোকৰ বেছি হাই কাট অফ যাব। এইখিনি কাৰণ এইখিনি এটা ভিডিঅ'ত ক'বলৈ গ'লে ভিডিঅ'টো বহুত লং হৈ যাব, গতিকে আপোনালোকে এইটো বুজি ল'ব লাগিব। আৰু মোক কমেণ্টত সুধিব, মই এটাকৈ কমেণ্টত ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। গতিকে এতিয়া হৈছে মেইন কথা। চ' আপোনালোকৰ যিখিনি মানে ৰিটেন এক্সামৰ কাট অফ এতিয়ালৈকে দিয়া নাই। চ' সকলোৱে কৈ আছে এতিয়ালৈকে দিয়া নাই কিয়, ইমান দেৰি হয় কিয়। চ' আমাৰ মে' মাহত আমাক মানে এপইণ্টমেণ্ট দিয়াৰ কথা আছে। চ' এতিয়া চাওক, আপোনালোকৰ মে' মাহত মানে আপোনালোকৰ এপইণ্টমেণ্ট বা আপোনালোকৰ ট্ৰেইনিঙৰ ব্যৱস্থা নকৰে, কাৰণ এতিয়া চাওক আপোনালোকৰ যিখিনি পঞ্চায়ত ইলেকশ্যন আহি আছে। চ' আপোনালোকৰ অতি নজদিক মানে আহি আছে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ মানে 10 ফেব্ৰুৱাৰীত আপোনালোকৰ যিহেতুকে ঘোষণা কৰিছে। আৰু নেক্সট হৈছে আপোনালোকৰ এতিয়া হৈছে আপোনালোকৰ জানুৱাৰীত আপোনালোকৰ মানে ফিজিকেল যিখিনি কাট অফ এইখিনি মানে ৰিটেনত মাতিব পৰা কাট অফখিনি দিব নেকি, বা ফিজিকেল কাট অফখিনি দিব নেকি। চ' বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকৰ মাজত। চ' এতিয়া চাওক, আপোনালোকৰ এতিয়া দিয়াৰ সম্ভাৱনা মানে ফিজিকেল কাট অফখিনি দিয়াৰ সম্ভাৱনা আছে, বাট আপোনালোকৰ ৰিটেন এক্সামটো হোৱাৰ সম্ভাৱনা নহয়, কাৰণ মানে এতিয়া আপোনালোকৰ ইলেকশ্যন আছে আৰু নেক্সট আছে আপোনালোকৰ HSLC এণ্ড মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম আছে। গতিকে আপোনালোকৰ যিখিনি এক্সাম হল হ'ব, চ' সেইখিনি স্কুলতে আপোনালোকৰ এক্সামটো পাতিব, মানে ৰিটেন এক্সামটো আপোনালোকৰ স্কুলতে পাতিব। গতিকে আপোনালোকৰ সেই HSLC লেভেল এণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল যিখিনি এক্সাম হ'ব, যিহেতুকে মানে সেই এক্সাম যেতিয়ালৈকে আপোনালোকৰ শেষ হোৱা নাই তেতিয়ালৈকে আপোনালোকৰ ৰিটেন এক্সাম নামাতে, কাৰণ আপোনালোকে এটা এক্সাম মাতিবলৈ হ'লে এটা স্কুলৰ দৰকাৰ। গতিকে আপোনালোকৰ মানে ফেব্ৰুৱাৰী বা মাৰ্চত আপোনালোকৰ ৰিটেন এক্সাম নহয়। গতিকে যদিহে হয়, বাই চান্স যদি হয় আপোনালোকৰ, তেনেহ'লে আপোনালোকৰ হাই ছেকেণ্ডেৰী যিখিনি মানে মেট্ৰিক এক্সামত নহয়, বাট হাই ছেকেণ্ডেৰী অৰ্থাৎ মাৰ্চত আপোনালোকৰ এক্সাম হোৱাটো সম্ভাৱনা কি আছে, কাৰণ এতিয়ালৈকে ডিচেম্বৰ চলি আছে, হয়তো জানুৱাৰীত আপোনালোকৰ দিব পাৰে। চ' আহক এতিয়া আমি মানে আমাৰ CM আমাক কি কৈছে, আমি সেইখিনি ভিডিঅ' ক্লিপটো আমি আপোনালোকক দেখুৱাম। চ' আৰু তাৰ আগত আমি এখন ন'টিফিকেশ্যন আমি আপোনালোকক দেখুৱাম, যিহেতুকে আমি যিটো ক'লোঁ যে আমাৰ হাতত এখন ন'টিফিকেশ্যন আহি পৰিছে, আৰু সেই ন'টিফিকেশ্যন আমি আপোনালোকক দেখুৱাম। আৰু তাৰপিছত আমাৰ মামাই কি ক'লে আমি সেইখিনি আপোনালোকক ক্লিপটো দেখুৱাম। চাওক ফ্ৰেণ্ডসকল, আমাৰ CM মামাই এইখিনি কথা ঘোষণা কৰিছে। চ' আমি আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ কি কথা ক'লে। চ' আমাৰ CM মামাই আৰু আপোনালোকক ভিডিঅ' ক্লিপটো আমি দেখুৱাম। তো ফ্ৰেণ্ডসকল, ইয়াত চাওক, কেণ্ডিডেট দ্য পাৰ্টিচিপেণ্ট ইন দ্য আছাম পুলিচ কনষ্টেবল ফিজিকেল টেষ্ট। চ' যিসকল কেণ্ডিডেট মানে আছাম পুলিচ ফিজিকেল টেষ্টত পাৰ্টিচিপেট কৰিছিল আৰু যিসকলে কোৱালিফাইড কৰিছে, চ' চেকিং দিয়াৰ ৰিজাল্ট থ্ৰু দ্য অফিচিয়েলি SLPRB অফিচিয়েল ৱেবছাইট। চ' যিসকলে কোৱালিফাইড কৰিছে তেওঁলোকক মানে ৱেইট কৰিবলৈ কৈছে, আৰু আপোনালোকৰ যিখিনি মানে ফিজিকেল ৰিজাল্ট, সেই ৰিজাল্টটো আমাৰ আছাম পুলিচৰ যিখিনি ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত দিব। চ' আপোনালোকে নিশ্চয় অফিচিয়েল ৱেবছাইটখিনি দেখিবলৈ পাইছা। প্ৰথমে আপোনালোকক তাত দিয়া হ'ব, আৰু ইয়াত কি কৈছে যে ভিজিট দ্য অফিচিয়েল ৱেবছাইট ফৰ দ্য SLPR আছাম পুলিচ ৰিক্ৰুটমেণ্ট প্ৰচেছ এণ্ড দ্য লোকেটেড দ্য কেণ্ডিডেট ফিজিকেল টেষ্ট ৰিজাল্ট। চ' আপোনালোকৰ 2024 আপোনালোকক দিয়া হ'ব, আৰু আপোনালোকৰ যিখিনি আমাৰ অফিচিয়েল ৱেবছাইটৰ হোম পেজ আছে তাতে আপোনালোকে ন'টিফিকেশ্যন পাব। চ' আপোনালোকক নিশ্চয়
বুজি পাইছা চ' আহক এতিয়া আমি ভিডিঅ' ক্লিপটো আমি আপোনালোকক দেখুৱাম আৰু আপোনালোকক কেতিয়াও কোনো ধৰণৰ মানে ইউটিউবৰ কথা বেলেগ আপোনালোকে নকৰিব কাৰণ এতিয়া ডেট দিব চ' এইবিলাক নহয় যেতিয়া ডেট দিব আপোনালোকৰ আছাম পুলিচৰ যিখিনি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে পাই যাব Between, as we have promised that there will be 1 lakh appointment in the state, and to begin the process in between 10th June to 10th May, we are going to recruit 16,000 new youth in the Assam Police in various capacity. So up to 10th June we have a celebration. After up to 10th May we have a celebration. After 10th May we'll finalize a date, and one by one, like today is the police, tomorrow is health, day after tomorrow is our education. Like that we are going to give recruitment to 1 lakh youth. Of course some of the recruitment may not be possible between 10th May or 10th June, but in shortest possible time we will complete 1 lakh appointment.